স্বাগতম জানাইছো মই দীক্ষিত শৰ্মা যুক্তিযুদ্ধত আজিৰ বিষয় হল উপনিৰ্বাচন আহি আছে পাঁচটা সমষ্টিত উপনিৰ্বাচন তাৰ মাজতে ইতিমধ্যে দুখন ৰাজ্যত বিধানসভা নিৰ্বাচন আৰু বিজেপিৰ সদস্যতা অভিযান এয়া চলি আছে ইয়াক লৈ বিতৰ্ক চলি আছে সকলো প্ৰশ্ন চলি আছে এই বিষয়ত আমি আজি কথা পাতিবলৈ বিচাৰিছো যে লোকসভা নিৰ্বাচনৰ পাছত এতিয়া যিসমূহ নিৰ্বাচন আহি আছে সেই নিৰ্বাচনসমূহ বিজেপিৰ বাবে সকলোতকৈ ডাঙৰ প্ৰত্যাহ্বানৰ বিষয় হৈ পৰিছে নেকি কাৰণ अब की बार 400 पार এই নাৰাৰে লোকসভা নিৰ্বাচনত কৈছিল কিন্তু বিজেপিয়ে অকলে 240 খন আসন লাভ কৰিলে আৰু সমগ্ৰ এনডিএ মিলি 293 খন আসনত সীমাবদ্ধ হ'ব লগা হ'ল আৰু তাৰ পাছতে এটা বিজেপিৰ বাবে কি লোকসভা কি বিধানসভা উপনিৰ্বাচন কি বিধানসভাৰ নিৰ্বাচন কি পঞ্চায়ত নিৰ্বাচন প্ৰত্যেকটো নিৰ্বাচনে এতিয়া প্ৰত্যাহ্বান হৈ পৰিছে নেকি নে কংগ্ৰেছৰ আগতকৈ স্থিতি শক্তিশালী হৈছে বা বিৰোধী শক্তিৰ স্থিতি আগতকৈ শক্তিশালী হৈছে সেই বিষয়ে আমি কথা পাতিম মোৰ লগত বিজেপিৰ মুখপাত্ৰ আছে দিলীপ শৰ্মা আপোনাক স্বাগতম জনাইছো মোৰ লগত আছে কংগ্ৰেছৰ মুখপাত্ৰ আব্দুল আজিজ আহমেদ আপোনাক স্বাগতম জনাইছো আৰু মোৰ লগত আছে ৰাইজৰ দলৰ মুখপাত্ৰ সুনেশ্বৰ পাটোৱাৰী আপোনালোক তিনিজনকে স্বাগতম জনাইছো কিন্তু বিজেপিৰ বাবে প্ৰত্যাহ্বান হৈছে নেকি দিলীপ শৰ্মা अब की बार 400 पार বুলি কৈছিলে কিন্তু এতিয়া নিৰ্বাচন বুলিলেই কৰবাত নহয় কৰবাত চিন্তাত পৰিব লগা হয় নেকি বিজেপি দিলীপ শৰ্মা প্ৰথম কথা অসমত এই মুহূৰ্তত তেনেকুৱা নিৰ্বাচন নাই উপনিৰ্বাচন পাঁচটা সমষ্টিত বাহিৰে এতিয়া যদিও দেশ ঘোষণা কৰা নাই শুনিছে না মোৰ কথাখিনি হয় আমি শুনি আছো আপুনি ক'ব পাৰে আচ্ছা এতিয়া পাঁচটা সমষ্টিৰ বিধানসভা পাঁচটা সমষ্টিৰ উপনিৰ্বাচন হ'ব তাৰ পিছত পঞ্চায়ত হ'ব নৱেম্বৰ ডিচেম্বৰত আৰু বিধানসভালৈকে বহুত দেৰি আছে প্ৰায় 2026 চনত বিধানসভা নিৰ্বাচন বিজেপি চৰকাৰখনে এই মুহূৰ্তত আমাৰ চৰকাৰে উন্নয়নমূলক কাম ত্বৰান্বিত কৰাবলৈ গুৰুত্ব দিছে আৰু দলীয়ভাৱে এই মুহূৰ্তত আমাৰ সদস্যতা ভৰ্তি অভিযান এটা চলি আছে খুব তীব্ৰ গতিত চলিছে আমাৰ এই মুহূৰ্তত আমি নিৰ্বাচনত যে কৰবাত আমাৰ প্ৰত্যাহ্বান আহিছে আমি কোনো কথা চিন্তা কৰা নাই সেইবোৰ কথা আমাৰ কাৰণে এই মুহূৰ্তত চিন্তা কৰাৰ প্ৰয়োজনো নাই কাৰণ পাঁচটা যি নিৰ্বাচন সমষ্টিৰ উপনিৰ্বাচন হ'ব প্ৰায় কেইটাতে সামগ্ৰীটো আমি যুঁজ খুব ভাল হ'ব সামগ্ৰীটো হয়তো আমি দখল কৰি দিব পাৰো বাকি এটা সমষ্টিত বিজেপি মিত্ৰজোঁট নিশ্চিতভাৱে জয়ী হ'ব এইটো আমি বেলেগ কথা তাৰ বাহিৰে বেলেগ কথা নহয় কিন্তু মই যদি বিধানসভা নিৰ্বাচনসমূহলৈ যাওঁ দিলীপ শৰ্মা ডাঙৰীয়া হাৰিয়ানা আৰু জম্মু কাশ্মীৰত দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণৰ বাবে আজি প্ৰচাৰ অভিযানৰ শেষ হ'ল আবেলি 5টা বজাত মই সমগ্ৰ ৰাষ্ট্ৰীয় পৰ্যায়ত কৈ আছো যে কৰবাত নহয় কৰবাত বেকফুটত আছে গৈ নেকি বিজেপি নাই শুনক প্ৰত্যাহ্বানটো চাওক বিভিন্ন ৰাজনৈতিক দলে নিজৰ নিজৰ কাম কাজ কৰি আছে স্বাভাৱিকতে নিৰ্বাচনৰ পূৰ্বে অসম দেশৰ একাংশ মিডিয়া অসমতো যিটো হৈছে কোনো মিডিয়া বা অন্যান্য প্ৰচাৰবোৰ বিৰোধীৰ সপক্ষে প্ৰচাৰ কৰা দেখুৱাই থাকে যে হয় বিৰোধী এবাৰ এটা ভাল প্ৰত্যাহ্বান দিছে ফলাফলত দেখিব সেইবোৰ অঞ্চলৰ ৰাইজ আজি হাৰিয়ানাৰ জনসাধাৰণ জম্মু কাশ্মীৰৰ জনসাধাৰণে বিজেপিৰ পক্ষতে তেওঁলোকে ভোটদান কৰিব এই কাৰণে যে জম্মু কাশ্মীৰত আমাৰ দলৰ যিটো স্থিতি আমাৰ দলে জম্মু কাশ্মীৰক সন্ত্ৰাসমুক্ত কৰিবৰ কাৰণে যি সিদ্ধান্ত লৈছে আজি কাশ্মীৰী পণ্ডিতসকলৰ নিৰাপত্তাৰ কাৰণে যি ব্যৱস্থা গ্ৰহণ কৰিছে এই কথাবোৰত আজি জম্মু কাশ্মীৰৰ ৰাইজ পতিয়ন কৰিছে হাৰিয়ানাৰ সাধাৰণ জনতাৰ পক্ষত আমাৰ দল আছে আমাৰ চৰকাৰে কি পদক্ষেপ আগতে লৈছিল সকলোৱে জানে স্বাভাৱিকতে হাৰিয়ানা বা জম্মু কাশ্মীৰত তেনেকুৱা কোনো প্ৰত্যাহ্বান সন্মুখীন হোৱা নাই ঝাৰখণ্ড নিৰ্বাচন অনুষ্ঠিত হ'বলৈ গৈ আছে ঝাৰখণ্ডতো আমি এটা খুব ভাল পজিশ্যনত আমি থাকিম চৰকাৰ আমাৰে হ'ব চৰকাৰ আমি গঠন কৰিব পাৰিম গতিকে কোনো ক্ষেত্ৰত আমি প্ৰত্যাহ্বান একো দেখা নাই প্ৰত্যাহ্বানটো এটা জাষ্ট মুখৰোচক কথা এটা মুখৰোচক কাহিনী বিৰোধীয়ে অকমান এইখিনি সময়ত এই পাব্লিচিটি এটা লয় যে অলপ প্ৰত্যাহ্বান বুলি কৈ বিৰোধী বিজেপি প্ৰত্যাহ্বান জনা বুলি কৈ তেওঁলোকে এটা পাব্লিচিটি ল'বলৈ চেষ্টা কৰে সেইখিনি একেদাৰি লগবোৰ আমাৰ ক'বলৈ একো নাই নিৰ্বাচনৰ ফলাফলত তেওঁলোকে গমেই পাব ভোটদান যেতিয়াৰ পৰা আৰম্ভ হ'ব তেতিয়াৰ পৰা গমেই পাব যে এই দেশৰ জনসাধাৰণ বা বিভিন্ন ৰাজ্যৰ জনসাধাৰণে ভোটাৰ ৰাইজে বিজেপিৰ পক্ষে ভোটদান কৰিছে অসমকে ধৰি অসমতো যি নিৰ্বাচন হ'বলৈ গৈ আছে উপনিৰ্বাচন বা অন্যান্য নিৰ্বাচন আমাৰে ভাল হ'ব আমি এইটো চিউৰ আমি নিশ্চিত হৈ আছো গতিকে বিৰোধীৰ এই মুখ যিবোৰ কথা হয় মই পুনৰ আহিম এটা চৰ্চা কৰিব লাগে কৰে ঠিক আছে মই আব্দুল আজিজ আহমেদৰ ওচৰলৈ আহিছো কি ক'ব কংগ্ৰেছে কিমান মই আহিম মই দিলীপ শৰ্মা ডাঙৰীয়া মই পুনৰ আহিম আব্দুল আজিজ আহমেদ হয় নিৰ্বাচন নাইবা উপনিৰ্বাচন এতিয়া অসমত উপনিৰ্বাচনৰ এটা পৰিৱেশ এটা আহি আছে অনাগত দিনত উপনিৰ্বাচন হ'ব ঠিক একে সময়তে ৰাষ্ট্ৰীয় পৰ্যায়ত ইতিমধ্যে দুখনকৈ ৰাজ্যত নিৰ্বাচন হৈ আছে তাৰে জম্মু কাশ্মীৰত আপোনাৰ প্ৰথম ফেজৰ ভোট গ্ৰহণ হৈ গৈছে দ্বিতীয় ফেজৰ আজি অন্তিম দিন আছিলে প্ৰচাৰৰ একে সময়তে হাৰিয়ানাতো আপোনাৰ নিৰ্বাচন আৰম্ভ হৈছে
আৰু দুখনকৈ ৰাজ্য মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ডত নিৰ্বাচন খুব কম দিনৰ ভিতৰত তাতেও নিৰ্বাচন পাতিব। তো জম্মু কাশ্মীৰ, হাৰিয়ানা, মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ড এই আটাইকেইটা ৰাজ্যত যি নিৰ্বাচন হ'ব গৈ আছে, এই নিৰ্বাচনত বিজেপি বিৰোধী নাইবা কংগ্ৰেছে চৰকাৰ কৰিব, নাইবা কংগ্ৰেছৰ যি এলায়েন্স, এই এলায়েন্সে চৰকাৰ কৰিব গৈ আছে, এইটো নিশ্চিত থাকক। এইটো আপোনালোকে জানে নাইবা ৰাইজৰ মাজতো এইটো তৰ্ক বিতৰ্ক হৈ আছে। ঠিক আছে, এইটোৰ মূল কাৰণ হ'ল যে আপোনাৰ যি চৰকাৰ আছে, কেন্দ্ৰৰ যি চৰকাৰ আছে, আৰু কেন্দ্ৰ চৰকাৰৰ যি ব্যৰ্থতা, আৰু একে সময়ত ৰাহুল গান্ধীৰ জনপ্ৰিয়তা, ৰাহুল গান্ধীৰ ঊৰ্ধ্বগামী নহয়, আপুনি মোৰ কথাটো ক'ব দিয়ক। যেতিয়া আপুনি নিজে কৈছে অলপ আগত যে আপকি বাৰ 400 পাৰ, আপকি বাৰ 400 পাৰৰ বিজেপিয়ে পালে কিমান? 240 পালে। যি সময়ত আমাক বিৰোধী স্থানত ৰাখিছে, কংগ্ৰেছে বিৰোধী স্থানত আছে, কিন্তু তাৰ পৰৱৰ্তী পৰ্যায়ত চৰকাৰৰ নীতি চৰকাৰৰ নীতি আপোনালোকে চাব লাগিব। চৰকাৰৰ মূল নীতিসমূহ যদি আপোনালোকে নকৰে, গঠন কৰিব লাগিছিল। ভাৰতৰ জনতাই একেৰাহে তৃতীয়বাৰ বিজেপি আৰু এনডিএ চৰকাৰ বনাব দিছে। আপোনালোকে আজি হাৰিয়ানাত যি সময়ত আমাৰ স্পৰ্টছ পাৰ্চনেলিটিৰ ওপৰত যেনেকুৱা ধৰণৰ অত্যাচাৰ হ'ল, তাৰ পৰৱৰ্তী পৰ্যায়ত হাৰিয়ানাত ইলেকশ্যন আৰু সেইটো নিৰ্বাচনত আপুনি এতিয়া যি আপোনালোকৰ এই সমীক্ষাবিলাক আহি আছে, সেই সমীক্ষাত বিজেপি তাতে ধাৰাশায়ী হ'ব। মোৰ প্ৰশ্নটো কংগ্ৰেছলৈ চিধাকে এইটো, ক'ব পাৰিব লাগিব যে অনাগত দিনত হাৰিয়ানাত নাইবা অন্যান্য ৰাজ্যত ঠিক আছে, কি হ'ব দেখা পোৱা যাব। মই আপোনাৰ এই প্ৰশ্নটোহে মোৰ লাগে যে কংগ্ৰেছে কৈ আছে বিজেপি চৰকাৰ ব্যৰ্থ হৈছে। মই আপোনাৰ পৰা এইটোহে জানিব বিচাৰিছো, বিজেপি চৰকাৰ ক'ত ব্যৰ্থ হ'ল, কেনেকে ব্যৰ্থ হ'ল? আচ্ছা, এতিয়া আপুনি কাৰণ কথা ক'লে নহ'ব, আপুনি যুক্তিৰে দিয়ক যে এইখিনি কেইটা ক্ষেত্ৰত। আপোনাক মই আপোনাৰ ঘৰৰে যদি এটা যুক্তি দিওঁ, আপোনাৰ ঘৰ মোৰ ঘৰৰ এটা যুক্তি দিওঁ, অসমৰ যদি এটা যুক্তি দিওঁ, আজি অসমত স্মাৰ্ট মিটাৰৰ যি অৱস্থা হৈছে, স্মাৰ্ট মিটাৰে গোটেই অসমৰ ৰাইজক জ্বলা কলা খুৱাইছে। আপুনি যদি কয় যে সিদিনাখন হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ আহিলে, আজি কেনেকে এইটো চৰকাৰ ব্যৰ্থ হ'ল? চৰকাৰ লাগিলে 2 মাহ আগত আহক, লাগিলে 2 বছৰ আগত আহক, লাগিলে 5 বছৰ আগত আহক, লাগিলে তিনিবাৰৰ কাৰণে, এইবাৰ বোলে ইয়াৰ আগত সৰ্বানন্দ সোণোৱাল আছিলে, এতিয়া হিমন্ত বিশ্ব শৰ্মা আছে, গতিকে কেনেকে ব্যৰ্থ হ'ল আপোনালোকে এইটো ক'ব পাৰে, নাইবা কংগ্ৰেছৰ ক'ত আপোনাৰ ভাল হ'ল এইটো ক'ব পাৰে। কিন্তু যেতিয়া ৰাইজৰ হিতে কাম হৈ গৈ থকা নাই, যেতিয়া আপোনাৰ স্মাৰ্ট মিটাৰে গোটেই অসমৰ ৰাইজক জ্বলাকলা খুৱাইছে, যেতিয়া অসমৰ ৰাইজৰ কাৰণে অসমৰ নিবনুৱা সমস্যা দূৰ কৰিব পৰা নাই, অসমৰ নিবনুৱা সমস্যাৰ কাৰণে এটা পৰীক্ষা অসম চৰকাৰে ভালকে পাতিব পৰা নাই, তাৰ পিছতো যদি আপোনালোকে অসম চৰকাৰক ব্যৰ্থ বুলি ক'ব নিবিচাৰে, গতিকে তেতিয়াহ'লে আপোনালোকৰ লগত আৰু এইবিলাক অসম চৰকাৰক মই ব্যৰ্থ বুলি কোৱা নাই, এক মিনিট, মই কাকো ব্যৰ্থ বা সফল বা বিফল ক'বলৈ যোৱা নাই। আপুনি যিটো প্ৰশ্ন কৰিছে সেইটোৰ ওপৰত মই প্ৰশ্ন কৰিছো। কেন্দ্ৰত যদি আপুনি কৈ আছে যে বিজেপি চৰকাৰ বিফল হৈছে, বিজেপি চৰকাৰ 303ৰ পৰা 240 পালেহি, আপোনালোক 55ৰ পৰা 54ৰ পৰা আপোনালোক 99 পালেহি। তো এইটো গ্ৰোথ ভাল বুলি ক'ব লাগিব নে বিজেপি 240? কাৰণ এতিয়া যদি আপুনি চাই ট্ৰিপল ডিজিটত গোটেই লোকসভাত এটাই দল আছে বিজেপি, 240খন আকৌ ট্ৰিপল ডিজিটটো আৰু কাৰণ নাই, এইটোতো সঁচা কথা, সেইটোতো সঁচা কথা। তেতিয়াহ'লে আপুনি যদি কৈ আছে, তেতিয়াহ'লে কেনেকে ক'ব পাৰে বিজেপি চৰকাৰ ব্যৰ্থ? 2 মাহ 3 মাহ নাইবা 6 মাহৰ ভিতৰত এটা নিৰ্বাচন হৈছে, সেই নিৰ্বাচনৰ ফলাফলৰ ওপৰত চৰকাৰক আপুনি নাম্বাৰ দিব নোৱাৰে। আজিৰ তাৰিখত চৰকাৰৰ পলিচিসমূহ কি আছে? যদি একে আছিলে, আজি চাওক সিদিনাখনলৈকে আপুনি জানে যে চৰকাৰে এতিয়া 1 নেশ্যন 1 পোল আনাৰ কাৰণে এটা যত্ন কৰি আছে। এই কামবিলাক কিয় কৰিছে? আৰু গোটেই দেশ জুৰি আপুনি ঝাৰখণ্ডত যাওক, জম্মু কাশ্মীৰত যাওক, চৰকাৰখনে কি কৰিছে? বিভিন্ন সময়ত বিভিন্ন অজুহাত লৈ পলাৰাইজ কৰিব কাৰণে চেষ্টা কৰিছে। এনেকুৱা আপুনি কওক হাৰিয়ানাত বিজেপি চৰকাৰে আপুনি মোৰ শ্ব'ত আহি কিছু কথা কৈ নাযাব। আজিজ ডাঙৰীয়া, মই আপোনাক অনুৰোধ জনাম, মোৰ শ্ব'ত আহি এনেই কিছুমান কথা ক'ব লাগে কাৰণে কৈ নাযাব। মোৰ পইণ্টত প্ৰশ্ন হ'ল আপোনালৈ যে 1 নেশ্যন 1 ইলেকশ্যনত সমস্যাটো কি আছে? 1 নেশ্যন 1 ইলেকশ্যনৰ সমস্যাটো যদি আপুনি শুনিব বিচাৰে, যে এইটো আজিৰ বিষয় নহয়, তথাপি আপুনি শুনি লওক। আপুনি কৈছে এনে এটা কথা কৈ নাযাব। মই মোৰ কথাখিনি মোৰ বিবেকেদি আৰু মোৰ দলৰ ফালৰ পৰা যি কথা ক'ব লাগে মই সেইটোৱে কম। মই মোৰ কথাটো আপোনাৰ মতে নাইবা বিৰোধী দলৰ মতে মই নকওঁ, ক'বলৈ দৰকাৰ নাই। আপুনি আপোনাৰ কথাখিনি যুক্তি সহকাৰে ক'ব। এতিয়া 1 নেশ্যন 1 পোলৰ যোনটো কথা আছিলে, আপুনি জানে ভাৰত এটা ইমান সৰ্ববৃহৎ এটা জনসংখ্যা থকা এটা ৰাষ্ট্ৰ, সেই ৰাষ্ট্ৰত
আমার কি সিস্টেম, আমার সিস্টেমটা একটা ফেডারেল সিস্টেম উইথ ইউনিটারি স্ট্রাকচার। এই ওয়ান নেশন ওয়ান পোলে আপোনালোকে কি ভাবে আমার ফেডারেল সিস্টেমক এটা মুখ্যম আঘাত কৰি আছেন নাই? কেনেকে এটা ফেডারেল সিস্টেমত মুখ্যম আঘাত কৰি আছেন নাই? কেনেকে? যদি আপুনি নামানে সেইটো এটা বেলেগ কথা। আজি মানুহ নামানো পিছৰ কথা কেনেকে সেইটো কওক শুনক, আপুনি। আজি কেনেকে কৰি শুনক, আজি ৰাষ্ট্ৰৰ যি আমাৰ যি ৰাষ্ট্ৰ ব্যৱস্থা, সেই ব্যৱস্থাৰ প্ৰধানমন্ত্ৰী এজনৰ নিৰ্বাচন, মানে আমাৰ পাৰ্লিয়ামেণ্টৰ যি নিৰ্বাচনী চিষ্টেম, সেই নিৰ্বাচন আৰু আমাৰ অসম নাইবা অন্যান্য যি ৰাজ্যসমূহ আছে সেই ৰাজ্যসমূহৰ নিৰ্বাচন আৰু পঞ্চায়তৰ এটা ৱাৰ্ড মেম্বাৰৰ নিৰ্বাচন কেতিয়াও এটা ইস্যুৰ ওপৰত ভিত্তি কৰি হ'ব নোৱাৰে, হ'ব নোৱাৰে। ইয়াতে কিছুমান কথা আছে, কিছুমান বিষয় ৰাজ্যই চাব লাগিব, কিছুমান বিষয় চেণ্ট্ৰেলে চাব লাগিব। আপুনি কথাটো বুজি ক'ব দিয়ক না। এক মিনিট, আপুনি অদ্ভুত কথা কিছুমান কৰিলেতো মই শুনি নাথাকো না। অদ্ভুত কথা নহয়, আপুনি মইতো যুক্তি সহকাৰে কথাখিনি কৈ আছো। 1991 কাৰ চৰকাৰ হৈছিল অসমত? আপুনি কাৰ মোৰ চৰকাৰ কথাখিনি হৈছিল? 1991 কাৰ চৰকাৰ হৈছিল? 1992 আমাৰ কংগ্ৰেছ চৰকাৰ আছিল। কংগ্ৰেছ চৰকাৰ। সেইখিনি সময়ত একেলগে লোকসভা নিৰ্বাচন হৈছিল নে? আৰে আপুনি হৈছিল নে? 1947 ৰ না, পৰা না, আপুনি না, না, 15 না, বছৰলৈকে হৈছিল নে? আহক না। সেইটো উত্তৰ দিয়ক। আপুনি সেইটো উত্তৰ দিয়ক। 15 বছৰলৈকে আহক আপুনি। সেইটো উত্তৰ দিয়ক। আপুনি হেনেকে 1991 শুনক 1991 আপুনি শুনক, একেলগে এইটো- লোকসভা আৰু এইটো- বিধানসভাৰ শুনক, অসমত শুনক। ইলেকশ্যন হৈছিল। আপোনাৰ টিভি চেনেল এইটো আপোনাৰ চেনেল হয়, এইটো কোৰ্ট নহয়। আপুনি যোনটো প্ৰশ্ন কৰিছে আপুনি এনে কৰিলে হ'ব নেকি? মই কৈ আছো। আপুনি ভাৰত আপুনি যিটো স্বাধীনতাৰ কথা পিছত ক'ব মই শুনি থাকিম। আপুনি শুনক, আপুনি যিটো ভাৰত কথা ক'ব মই শুনি স্বাধীনতাৰ থাকিম। পিছত 15 বছৰ না, 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 এটা প্ৰশ্নৰ উত্তৰ দিয়ক। নহয়। 1991 অসমত আৰু কেন্দ্ৰত একেলগে নিৰ্বাচন হৈছিল নে নাই? নিৰ্বাচন হ'ব পাৰে, হ'ব পাৰে নহয়, হৈছিল নে নাই? হৈছিল। আপুনি মোৰ কথাটো শুনক আপুনি না। ক'লে যে ফেডাৰেল আপুনি- no, 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 ষ্ট্ৰাকচাৰৰ no, ওপৰত no, attack। no. এক মিনিট, আপুনি- wait, আপুনি wait, ভুল- এনেকে ভুল- মই একো ভুল ভুল ব্যাখ্যা ব্যাখ্যা দিয়া নাই। ভুল ব্যাখ্যা আপুনি কৰিছে। কৈ আছে যে ওৱান নেশ্যন ওৱান ইলেকশ্যন হ'লে ভুল ব্যাখ্যা ফেডাৰেল কৰিছে। ষ্ট্ৰাকচাৰৰ ওপৰত এটেক হয়। Attack হ'ব। 1967 লৈকে ভাৰতবৰ্ষত 1967 লৈকে একেলগে লোকসভা আৰু বিধানসভাৰ নিৰ্বাচন হৈছে। এতিয়া অসমত 1996 চনলৈকে একেলগে লোকসভা আৰু বিধানসভা নিৰ্বাচন হৈছিল। 1991 চনত যেতিয়া একেলগে লোকসভা আৰু বিধানসভা নিৰ্বাচন হৈছিল, কেন্দ্ৰত নৰসিংহ ৰাও গভৰ্ণমেণ্ট হৈছিলে, আপোনালোকৰ চৰকাৰ, অসমত হিতেশ্বৰ শইকীয়াৰ নেতৃত্বত কংগ্ৰেছৰ চৰকাৰ হৈছিল। সেইটো কি ফেডাৰেল ষ্ট্ৰাকচাৰ হেৰি আছিল? আপুনি যুক্তি সহকাৰে কথা ক'ব, মই তাক ক'বলগীয়া নাই। কওক। যুক্তি সহকাৰে কম। আপুনি যোনটো কৈছে এটা হ'ল ভাৰত স্বাধীনতাৰ পিছত 67 লৈকে একেটা পৰ্যায়তে মানে নিৰ্বাচনবিলাক হৈছে। 91তো নিৰ্বাচন একেলগে হৈছে, 96 লৈকে হৈছে। সেই নিৰ্বাচনত মই কৈছো নিৰ্বাচন এইটো হ'ব পাৰে, এইটো কাইলৈ আপোনাৰ কোইনচিডেণ্টলি নিৰ্বাচন একেলগে পৰি যাব পাৰে। কিন্তু যদি একেলগে নিৰ্বাচন এতিয়া পাতে, ধৰক আপোনালোকে নিৰ্বাচনটো একেলগে আৰম্ভ কৰিলে, ঠিক আছে, কাইলৈ কোনোবা এখন ৰাজ্যৰ 6 মাহ পিছত 1 বছৰ পিছত চৰকাৰ ভাঙি দিব লগা হ'ল, তাৰ পিছত এইটো নিৰ্বাচন পাতিব লাগিব নালাগিব? এইটো কওক। নিৰ্বাচন পাতিব লাগিব, নিৰ্বাচন পাতিব লাগিব, মিডটাৰ্ম নিৰ্বাচন পাতিব লাগিব। নাম্বাৰ 1, বিজেপি কি যুক্তি দিছে যে অৰ্থ ব্যৱস্থাত এইটো আপুনি ভুল কৰি আছে। মই আপোনাক মই আপোনাক কৈ দিছো, ইয়াত যিখন ৰামনাথ কোবিন্দ কমিটিয়ে যিখিনি কথা কৈছে, কিবা কাৰণত যদি অনাস্থাৰ প্ৰস্তাৱত হওক বা কিবা কাৰণত যদি চৰকাৰ ভাঙে বা মিড টাৰ্ম পোল হয়, তেতিয়াহ'লে সেই অৱশিষ্ট সময়খিনিৰ কাৰণে চৰকাৰৰ কাৰ্যকাল থাকিব, তাৰ পৰা 5 বছৰ কাৰ্যকাল নহয়। সেই কথা স্পষ্টতাৰে আছে। মই আপোনাৰ ওচৰলৈ আহিম। মই সোণেশ্বৰ পাটোৱাৰী ডাঙৰীয়া, আপোনাৰ পৰা মই জানি ল'ব বিচাৰিছো কি ক'ব। মই পুনৰ আহিম আপোনাৰ ওচৰলৈ। এইটো ঠিক যে আপুনি আগত যিবোৰ নিৰ্বাচন উপনিৰ্বাচন আহি আছে অসমত, এই উপনিৰ্বাচনত বিজেপিৰ বাবে প্ৰত্যাহ্বান হৈ পৰিছে ইতিমধ্যে। আপোনাক কিয় প্ৰত্যাহ্বান হৈ পৰিছে মই দুটামান কথা কওঁ। এটা হ'ল বিজেপিৰ সদস্যবৰ্গৰ যিটো অভিযান, সেই অভিযানত তেওঁলোকৰ যি টাৰ্গেট, এই টাৰ্গেট সম্পূৰ্ণ কৰিব পৰা নাই। কেনেকে? যিটো মিছ কলৰ দ্বাৰা তেওঁলোকে সদস্য ভৰ্তি কৰিছে, এবাৰ কৰা নাই, এবাৰ ফৰ্ম ফিল আপৰ দ্বাৰা কৰা হৈছে। নহয়, সেইটো মিছ কল, প্ৰথমটো মিছ কল, এবাৰ মিছ কল নাই, তাৰ পাছত এই ফৰ্ম ফিল আপৰ এতিয়া এবাৰ ফৰ্ম ফিল আপ কৰিছে। এই ফৰ্ম ফিল আপৰ পৰ্যায় হ'লে 37 লাখ যোৱা কালিলৈকে হৈছে। 37 লাখ হৈছে। তেওঁলোকৰ সমষ্টি ৱাইজ চাওক, সমষ্টি ৱাইজ যিবোৰ টাৰ্গেট আছিল সেই টাৰ্গেট সম্পূৰ্ণ হোৱা নাই। বহু সমষ্টিত হোৱা নাই, 80% সমষ্টিত হোৱা নাই। বেছি হৈছে সেইটো আমি কোৱা নাই, কিন্তু টাৰ্গেট ফুলফিল হোৱা নাই বুলি আপুনি কৈছে। সম্পূৰ্ণ হোৱা নাই। আপুনি সমষ্টি ৱাইজ ইতিমধ্যে প্ৰকাশ হৈছে তেওঁলোকৰ টাৰ্গেট ফুলফিল হোৱা নাই। এই টাৰ্গেট ফুলফিল হোৱাৰ নোহোৱাৰ কাৰণ হৈছে যে
নতুন প্ৰজন্মই বিজেপিৰ প্ৰতি অনিচ্ছা প্ৰকাশ কৰা আৰম্ভ কৰিছে। নতুন প্ৰজন্মই কোনোপধ্যে ছাপোৰ্ট কৰা নাই বিজেপিক, আৰু এইটো কথাই আগত উপসভা নিৰ্বাচনত উপনিৰ্বাচনত বিজেপিক আঘাত কৰিব, আৰু সেই কথা ইতিমধ্যে বিজেপিয়ে গম পাইছে। ঠিক আছে। গম পোৱাৰ কাৰণে বাৰে বাৰে যিবোৰ মানে দায়িত্ব দিয়া হৈছিল, মানে সদস্য ভৰ্তিৰ প্ৰতিটো সমষ্টিত যিবোৰ দায়িত্ব দিয়া হৈছিল, বাৰে বাৰে তেওঁলোকক ইয়াত বিজেপিৰ অফিচলৈ, কেন্দ্ৰীয় অফিচলৈ মাতি আনি তেওঁলোকক সাৱধান কৰি দিয়া হৈছে, সতৰ্ক কৰি দিয়া হৈছে। ঠিক আছে। গতিকে বিজেপিয়ে বুজি পাইছে যে আগৰ স্থিতি এতিয়া আমাৰ নাই, কেনেকৈ আগৰ স্থিতি আমি ঘূৰাই আনিব পাৰোঁ তাৰ প্ৰচেষ্টাত নামি পৰিছে বিজেপিয়ে। ইতিমধ্যে আপোনালোকে গভীৰভাৱে চালে কথাবোৰ গম পাব। ঠিক আছে। আন এটা কথা হৈছে যিটো বিজেপিৰ প্ৰতিষ্ঠান বিৰোধী ঢৌ, সেই প্ৰতিষ্ঠান বিৰোধী ঢৌ এতিয়া তুংগত উঠিছে। স্মাৰ্ট মিটাৰৰ কাৰণে গোটেই অসম জ্বলি উঠিছে। আপোনালোকে চাব পাৰে, পৰ্যবেক্ষণ কৰি চাব পাৰে, স্মাৰ্ট মিটাৰত যিবোৰ ধৰ্ণা হৈছে বিভিন্ন ঠাইত, বিভিন্ন অঞ্চলত, এই ধৰণাত বিজেপিৰ সদস্য, বিজেপিৰ মহিলা সদস্যই যোগদান কৰা আমি দেখা পাইছো। মই প্ৰতিক্ৰিয়া লৈ লৈছো, গতিকে বিফল হৈছে আপোনাৰ পৰা, বিফল হৈছে বিজেপিৰ বাবে প্ৰত্যাহ্বান আহি পাইছে। মই আহিম আপোনাৰ ওচৰলৈ। দিলীপ শৰ্মা, মই প্ৰতিক্ৰিয়া লৈ লৈছো আপোনাৰ পৰা। প্ৰথম কথা, কংগ্ৰেছৰ মুখপাত্ৰজনে এক নিৰ্বাচন বিষয়টো তেওঁলোকৰ কোনো স্থিতিটো স্পষ্ট নহয়। তেওঁলোকে কি কৈ আছে নিজেও নাজানে, তেওঁলোকে কি কৰিব কি নকৰিব তেওঁলোকে উৱাদিও নোপোৱা হৈ গৈছে। তেওঁলোকে নাজানে চাগে 1967লৈকে এইখন দেশত লোকসভা আৰু বিধানসভা নিৰ্বাচন একেলগে হৈছিল। তাৰ পৰৱৰ্তী সময়তো প্ৰায় 13-14খন ৰাজ্যৰ লগত প্ৰায় কেইটা নিৰ্বাচন, লোকসভা নিৰ্বাচন একেলগে হৈছিল। কাৰণ অন্তত টকা পইচা বচাবৰ কাৰণে, অন্তত খৰচটো ব্যয় কিছু মানে হেৰি কৰিব কমাবৰ কাৰণে, আৰু লগতে এনেকুৱা হয় যেতিয়া বিধানসভা নিৰ্বাচন 3-4খন মাজত হৈ থাকে, কেন্দ্ৰীয় চৰকাৰে সেই 4 মাহ 3 মাহ পিৰিয়ডত কোনো কাম কৰিব নোৱাৰে, কোড অফ কণ্ডাক্ট লাগি যায়, যাৰ ফলত নতুন আঁচনি ঘোষণা কৰিব নোৱাৰে, নতুন কাম বেলেগ ৰাজ্যবোৰৰ কাৰণে কৰিব নোৱাৰে। এই কাৰবাৰটো বছৰটো 5টা বছৰৰ ভিতৰত এই হয়, মই পুনৰ সংযুক্ত হ'ম। আপোনালোকৰ স্থিতি স্পষ্ট নহয় বুলি কৈছে। মই এই কথাটোত মই 2 মিনিট ভালকে ক'ব বিচাৰিম। মই বিচাৰো যে আপুনিও হেৰি নকৰিব। এই যে ওৱান নেশ্যন ওৱান পোল, এই কথাটো তেখেতে কৈছে যে কংগ্ৰেছৰ স্থিতি স্পষ্ট নহয়। মই যে কংগ্ৰেছৰ স্থিতি এই ক্ষেত্ৰত একেবাৰে স্পষ্ট। কংগ্ৰেছ আৰু 15টা পাৰ্টীয়ে এইটোৰ বিৰোধিতা কৰিছে আৰু বিৰোধিতা কৰি যাব। 1967লৈকে নিৰ্বাচন একেলগে হৈছে, স্বাধীনতাৰ পিছত এটা পৰ্যায় তেনেকৈ গৈছে। তেখেতে আৰু এটা কথা কৈছে, খৰচৰ কথাটো ক'ব আহিছিলে, হয়তো তেখেতে এতিয়া লাইনত নাই, তেখেতেও হয়তো কথাটো ভালকৈ গম নাপায় যে আমাৰ যোনটো আমাৰ বাজেট ছিষ্টেম আছে, আমাৰ বাজেটত যিমান ধন আছে, সেই ধনৰ মাত্ৰ 0.02%হে এটা নিৰ্বাচনত আমাৰ খৰচ হয়। সেইটো লাগিলে কেন্দ্ৰীয় নিৰ্বাচন হওক নাইবা কোনোবা ৰাজ্যৰ নিৰ্বাচন হওক, মানে মোৰ অৰ লেছ 0.02%হে আমাৰ খৰচ হয়। গতিকে খৰচটো এই ক্ষেত্ৰত কোনো ধৰণৰ বিষয় হৈ অহা নাই। আমি কিছুমান ক্ষেত্ৰত কেৱল পাৰ্টি পলিটিক্স কৰিলে নহ'ব, আমি সকলোৱে লাগিলে বিজেপি হওক, ৰাইজৰ দল হওক, কংগ্ৰেছ হওক, আম হওক, যোনে যি পাৰ্টি কৰি আছে, আমি কিছুমান পাৰ্টিৰ ঊৰ্ধত গৈ পিপুল পলিটিক্স মানে ৰাইজৰ স্বাৰ্থত, মানুহৰ স্বাৰ্থত আৰু দেশৰ স্বাৰ্থত কিছুমান ৰাজনীতি কৰিব লাগিব আৰু কথা ক'ব পাৰিব লাগিব। আজি ধৰি লওক যে ওৱান নেশ্যন আৰু ওৱান পোল হৈ গ'ল, এইটো আমাৰ আইন হৈ গ'ল, তেতিয়া আমাৰ নিৰ্বাচন হৈ গ'ল। নিৰ্বাচন হৈ কেন্দ্ৰত বিজেপি চৰকাৰ হওক, কংগ্ৰেছ চৰকাৰ হওক নাইবা বেলেগ দলৰে এটা চৰকাৰ আহিলে, আৰু সেই দলৰে যি দলৰ চৰকাৰ কেন্দ্ৰত আহিলে, সেই দলৰে আপোনাৰ 15টা নাইবা 16টা মানে আধাতকৈ বেছি ৰাজ্য যদি দখল কৰিব পাৰে, তেতিয়াহ'লে আপোনালোকে অকণমান কথাটো যদি চিন্তা কৰে যে এই যে আপোনাৰ কেনেকুৱা ধৰণৰ এটা স্বৈৰাচাৰিতাৰ সৃষ্টি হ'ব, তেতিয়াহ'লে কেনেকুৱা ধৰণৰ আজি ধৰক চেণ্ট্ৰেলত বিজেপি চৰকাৰ আছে, এতিয়া হাৰিয়ানাত নিৰ্বাচন হৈ আছে নাইবা কাশ্মীৰত নিৰ্বাচন হৈ আছে, কাইলৈ মহাৰাষ্ট্ৰ নাইবা আপোনাৰ ঝাৰখণ্ডত নিৰ্বাচন হ'ব, আৰু বিভিন্ন ৰাজ্যত আপোনাৰ মাজে মাজে নিৰ্বাচনবিলাক 1 বছৰ 2 বছৰ মূৰে মূৰে হৈ থাকে। আৰু সেই নিৰ্বাচনসমূহ এটা যি আমাৰ ৰাজনৈতিক নেতাসমূহ আছে, নেতাবিলাক আছে, তেখেতসকলৰ কাৰণে এটা মানে এইটো এটা মানে এনেকুৱা এটা থ্ৰেট হৈ যায়, মানে ভাবুকি স্বৰূপ হৈ যায় যে আমি যদি অকণমানো বেয়া কাম কৰোঁ, আমি যদি অকণমানো ইফাল সিফাল কৰোঁ, আমি যদি বিয়ণ্ড দ্য লাইন কিবা কাম কৰিব বিচাৰোঁ, তেতিয়াহ'লে ৰাইজে আমাৰ বিচাৰ ইতিমধ্যে অমুক ৰাজ্যত কৰিব, আমি এইটো ৰাজ্যত আমাৰ শাসন ব্যৱস্থা আছে, আমাক ওফৰাই পেলাব। গতিকে এই কথাবিলাকো আছে, সেই কথাবিলাক চিন্তা কৰিও ওৱান নেশ্যন আৰু ওৱান পোল যি আছে, এইটোৰ বিৰোধিতা মই ভাবোঁ ৰাইজেও কৰিব লাগে। একে সময়তে ওৱান নেশ্যন ওৱান পোলে সকলোতকৈ যদি বেছি ক্ষতি কৰে,
তেতিয়াহ'লে সেই ক্ষতিটো হ'ব ৰাইজৰ পিছতে। এই যে আমাৰ সৰু সৰু যিসমূহ আঞ্চলিক দলসমূহ আছে, এই আঞ্চলিক দলসমূহ ওৱান নেশ্যন ওৱান পোল যদি হয়, তেতিয়াহ'লে এই আঞ্চলিক দলসমূহ একেবাৰে শেষ হৈ যাব। তাৰ কাৰণ হ'ল, কাৰণ তেতিয়া কিছুমান বিষয় আপোনাৰ কমন হৈ যাব। তাৰমানে এতিয়া যেনেকুৱা আমাৰ কিছুমান ষ্টেট লিষ্ট আছে, কিছুমান আমাৰ চেণ্ট্ৰেল লিষ্ট আছে, কিছুমান আমাৰ কনকাৰেণ্ট লিষ্ট আছে, এই লিষ্টসমূহ তেতিয়া আমাৰ সকলো একাকাৰ হৈ যাব। কাৰণ আমাৰ 100 দিনৰ ভিতৰত আপোনাৰ পাৰ্লিয়ামেণ্ট ইলেকশ্যন, এছেম্বলি ইলেকশ্যন আৰু গাঁও পঞ্চায়ত নাইবা নিকায় নিগমসমূহৰ যি নিৰ্বাচন আছে আমি একেলগে পাতি শেষ কৰিব লাগিব। কিন্তু আজি যেতিয়া ৱাৰ্ড মেম্বাৰৰ নিৰ্বাচন এটা পাতে, তেতিয়া গাঁৱৰ সেইখন গাঁৱৰ সৰু সৰু কথা, সৰু সৰু বিষয় লৈ তেতিয়া আমাৰ মেম্বাৰ এজন নিৰ্বাচন হয়। যেতিয়া বিধায়ক এজনৰ নিৰ্বাচন হয়, তেতিয়া সেইখন ৰাজ্যৰ ইছ্যুসমূহ লৈ, সেই ৰাজ্যৰ কি ইছ্যু আছে নাইবা সেই জিলাখনৰ কি ইছ্যু আছে, সেই ইছ্যুসমূহৰ ওপৰত ভিত্তি কৰি সেই নিৰ্বাচনটো অনুষ্ঠিত হয়। এসময়ত যেতিয়া আমাৰ চেণ্ট্ৰেল, যেতিয়া আমাৰ পাৰ্লিয়ামেণ্টৰ নিৰ্বাচন হয়, তেতিয়া কি হয়, আমাৰ গোটেই দেশৰ কি ব্যৱস্থা আছে, দেশ আৰু গোটেই পৃথিৱীৰ লগত নাইবা অন্যান্য যে আন্তঃৰাষ্ট্ৰীয় সমস্যাসমূহ আছে, সেই সমস্যাসমূহ কোনজন নেতাই ভালকে আপোনাৰ ফেচ কৰিব পাৰিব, কোনজন নেতাই আমাক ভালকে নেতৃত্ব দিব পাৰিব, এই কথাবিলাক ৰাইজে বিবেচনা কৰি কোনটো দল অনাগত 5 বছৰ নাইবা 10 বছৰৰ কাৰণে আমি দায়িত্ব দিব পাৰি, এই কথাবিলাক ৰাইজে বিবেচনা কৰি এই নিৰ্বাচনটো মুখামুখি হয়। গতিকে এই কথাবিলাক আমি ওৱান নেশ্যন ওৱান পোল, এইটো এনেকুৱা ধৰণে হ'ব নালাগে যে ওৱান নেশ্যন ওৱান পোল ওৱান পাৰ্টি এটা সময়ত গৈ হোৱাৰো এটা আকাংক্ষা নথকা নহয়। গতিকে কংগ্ৰেছৰ স্থিতি একেবাৰে স্পষ্ট যে ওৱান নেশ্যন ওৱান পোলৰ মই খালি এটা ক্লিয়াৰিফিকেশ্যন আপোনাৰ পৰা বিচাৰিছোঁ। 1996ত যেতিয়া আপুনি যিটো ৰিজনেল ফ'ৰ্চৰ কথা ক'লে, লোকসভা আৰু ৰাজ্যসভা নিৰ্বাচন, বিধানসভাৰ নিৰ্বাচন একেলগে হৈছিল, অসমত অসম গণ পৰিষদৰ চৰকাৰ আহিছিল। তেতিয়াতো সেইটো ধৰণৰ কথা নাছিলে, ৰিজনেল ফ'ৰ্চটো তেতিয়া শেষ হৈ যোৱা নাছিলে। আপুনি ক'বাত নহয় ক'বাত আপুনি এটা ছাইড হৈছে কথাটো যে মই কেনেকৈ এটা ছাইড, মই কৈছো আপুনি কথাটো, তাৰমানে আপুনি ক'লে 1967লৈকে অধিকাংশ নিৰ্বাচন কংগ্ৰেছে জিকিছিল, তাৰমানে কংগ্ৰেছৰ সেইটো 64 মই আপোনাক কওঁতে কি কৈছো, কংগ্ৰেছৰ 64 মই আপোনাক কি কৈছো যে বিজেপি হওক, কংগ্ৰেছ হওক নাইবা আন যিকোনো পাৰ্টি হওক, ওৱান নেশ্যন ওৱান পোলৰ ক্ষেত্ৰত আমি পাৰ্টি পলিটিক্সৰ ওপৰত গৈ কিছুমান কথা ৰাইজৰ কাৰণে, দেশৰ কাৰণে চিন্তা কৰিব লাগিব। আজি যি সিদ্ধান্ত ল'ম, আপোনালোকে ইয়াতে বহি আছে, 20 বছৰ পিছত 30 বছৰ পিছত আমাৰ নেক্সট জেনেৰেশ্যনে সেই সিদ্ধান্তৰ ফল ভাল হ'লেও পাব। আৰু এনেকুৱা চৰকাৰৰ মাজতে দেখিছিলোঁ যে সীতাৰাম কেশৰী, আপোনাৰ PV নৰসিংহ ৰাৱে HD দেৱেগৌড়াক সমৰ্থন দিলে, দেৱেগৌড়া আঁতৰিল, সীতাৰাম কেশৰী আহিলে, দেৱেগৌড়াকো আঁতৰাই দিলে, তাৰপিছত গুজৰালৰ চৰকাৰ আহিলে, গুজৰালৰ চৰকাৰকো আঁতৰাই দি সোনিয়া গান্ধী আহিলে, চৰকাৰ ভাঙিলে, মাত্ৰ 2 বছৰ 96 to 98 দুটাকে নিৰ্বাচন হৈছিল, 99ৰ আকৌ নিৰ্বাচন হৈছিলে। সেনেকুৱাটোতো ফেজ আছে, সেনেকুৱাটোতো ফেজ আছিলে। আহিছে, তৰ্ক হ'ব, বিতৰ্ক হ'ব, এইটো পাৰ্লিয়ামেণ্টত পাছ হ'ব, আপোনাৰ লোকসভাত পাছ হ'ব লাগিব, ৰাজ্যসভাত পাছ হ'ব লাগিব, ৰাজ্যসমূহৰ মত ল'ব লাগিব। এইটো যদি কাইলৈ আইন হৈ যায়, ঠিক আছে, ফ'ল' কৰিব লাগিব। মই আপোনাৰ ওচৰলৈ আহিছোঁ, মই অনুষ্ঠান বেছি দীঘলীয়া কৰিব নোৱাৰোঁ, মই আপোনাৰ ওচৰলৈ আহিছোঁ, কওক। আপোনালোকে যিটো আলোচনা কৰি আছে ওৱান নেশ্যন ওৱান পোল, এই ওৱান নেশ্যন ওৱান পোলটো কিছু অধ্যয়ন কৰিব লগা হৈছে। এতিয়া থাকোঁতে আমি মন্তব্য দিয়া অনুচিত, কিছু বিশ্লেষণ কৰিব লাগিব, কিছু তথ্য আমি সংগ্ৰহ কৰিব লাগিব। এইটো জনসাধাৰণৰ বাবে ভাল হ'বনে বেয়া হ'ব সেইটো ভাবি চাব লাগিব। কিন্তু এইটো কথা হ'ল, ওৱান নেশ্যন ওৱান পোলত এটা সুবিধা আছে যে নেশ্যনৰ বা দেশৰ মানে আৰ্থিক যিটো দিশ, সেই আৰ্থিক দিশটো কিছু সকাহ হ'ব। একেবাৰে নিৰ্বাচন কৰিলে কিছু সকাহ হ'ব, এইটো মানে ওপৰে ওপৰে চালে ক'ব পাৰি। এতিয়া এটা বিধানসভা নিৰ্বাচন বেলেগ সময়ত, লোকসভা নিৰ্বাচন বেলেগ সময়ত পাতি ৰাষ্ট্ৰই অধিক খৰচ কৰিব লগা হৈছে, এইটো সাধাৰণ কথা, সকলোৱে বুজে। এইটোৰ কাৰণে কিছু মানে ভাল দিশ বুলি ক'ব পাৰি। কিন্তু কথা হ'ল, নিৰ্বাচন হোৱাৰ পাছত, ওৱান নেশ্যন ওৱান পোল ছিষ্টেমত নিৰ্বাচন হোৱাৰ পাছত যিবোৰ ৰাজনৈতিক পৰিক্ৰমা, ঘটনাৰ পৰিক্ৰমা আহে, সেইবোৰ ক্ষেত্ৰত কিছু অসুবিধা হ'ব, এইটো নিশ্চিতভাৱে বুজিব পাৰি। ধৰক নিৰ্বাচন হৈ গ'ল, এটা বছৰ পাছত কোনোবা এখন ৰাজ্যৰ চৰকাৰ ভাঙি গ'ল, ভাঙি যাব পাৰে, বিভিন্ন কাৰণত ভাঙি যাব পাৰে, অনাস্থা আহিব পাৰে বা অন্যান্য মানে এই হৰ্চ ট্ৰেডিং এইবিলাক হ'ব পাৰে, তাৰ ফলত ভাঙি যাব পাৰে। ভাঙি যোৱাৰ পাছত কি হ'ব, 3 বছৰ পাছত কি হ'ব, মানে তাত তাৰ যিটো অধ্যাদেশ ইতিমধ্যে গ্ৰহণ কৰিছে, তাত অধ্যাদেশ এতিয়াও নহয়, এটা প্ৰস্তাৱ প্ৰভিজন ৰাখিছে যে তাক কেয়াৰটেকাৰ চৰকাৰ হয়তো কৰিব পাৰে। কেয়াৰটেকাৰ চৰকাৰ কৰিলে 3 বছৰত
এখন ষ্টেবল চৰকাৰ হ'ব জানো? নহয় নহয়, তাত কেয়াৰটেকাৰ চৰকাৰৰ কথা কোৱা নাই। তাত কৈছে যদি কিবা কাৰণত চৰকাৰ ভাঙে আৰু যদি নিৰ্বাচন অনুষ্ঠিত হ'ব লগা হয় তেতিয়াহ'লে সেই অৱশিষ্ট সময়খিনিৰ কাৰণে সেইটো টাৰ্ম থাকে। অৱশিষ্ট নিৰ্বাচনলৈ কেয়াৰটেকাৰ তাৰপাছত আকৌ 5 বছৰ নহয়। তাৰপাছত গতিকে এই সকলো পৰ্যায়ে কিছুমান অসুবিধা দিব এইটো খাটাং। এইটো ভাল হয়, এইটো কি অসুবিধা দিব? অসুবিধা দিব, যথেষ্ট অসুবিধা দিব। ৰাজ্য চৰকাৰ ভাঙি যোৱাৰ পাছত তেওঁলোকৰ যিটো চিষ্টেম, চৰকাৰ চলোৱাৰ চিষ্টেম, যি প্ৰভিজনতে নক তেওঁলোক থাকিলে সম্পূৰ্ণ সুবিধা লাভ কৰিব নোৱাৰে। জাষ্ট কেয়াৰটেকাৰ গভৰ্ণমেণ্ট বুলিয়ে ক'ব পাৰি দিয়ক। কেয়াৰটেকাৰ গভৰ্ণমেণ্ট নহয় নহয়, কেনেকৈ? আপুনি বস্তুটো ভুল বুজি আছে, আপুনি বস্তুটো বুজা নাই। আপুনি বুজি মই মানি লওক, চাওক 2021ত অসমত চৰকাৰ হ'ল, 2026লৈকে টাৰ্মটো আছে, মই কথাটো কৈছো। কিবা কাৰণত 2022ত চৰকাৰখন ভাঙি গ'ল, যাৰ দৰে চৰকাৰ নাথাকক, তাত পুনৰ মিড টাৰ্ম পল হ'বলগীয়া আছে। মিড টাৰ্ম পল হ'ল, সেই চৰকাৰ এখন যি কি নতুনকৈ চৰকাৰখন আহিলে তেওঁলোকৰ কাৰ্যকাল 22ৰ পৰা আকৌ 27লৈকে নহয়, তেওঁলোকৰ কাৰ্যকাল থাকিব সেই 4 বছৰ যিটো বাকী থাকিলে 26ত আকৌ সেই চৰকাৰখন আকৌ নতুনকৈ নিৰ্বাচন হ'ব। সেইটোতো কোৱা নাই যে তাত কেয়াৰটেকাৰ গভৰ্ণমেণ্ট থাকিব, কেয়াৰটেকাৰ গভৰ্ণমেণ্টৰ প্ৰভিজনেই নাই তাত। কেয়াৰটেকাৰ গভৰ্ণমেণ্টৰ কথাই নাই। প্ৰভিজনটো সেইখন আগৰ চৰকাৰখনে তাত কাৰ্যনিৰ্বাহ কৰিব। কেনেকে নিৰ্বাচন হৈ যোৱাৰ পিছত যিটো দল জিকিব আকৌ নিৰ্বাচন হ'ব, সেইটোৱেতো কোৱা হৈছে না। আকৌ নিৰ্বাচন হ'লে 5 বছৰৰ মূৰত যিটো ওৱান নেশ্যন ওৱান পল হ'ব, তেতিয়া আপুনি কথাটো বুজোতে মই এক মিনিট আপোনালোকক ক্লিয়াৰিটি দি দিছোঁ, কাৰণ আপোনালোকৰ সমস্যাটো বিফল হ'ব, চৰকাৰ বিফল হ'ব। শুনক আপোনালোকৰ সমস্যাটো কি হৈছে মই আপোনালোকক বুজাই দিওঁ। অসমত বিৰোধী ৰাজনৈতিক দলসমূহে অধ্যয়ন নকৰে, আৰু অধ্যয়ন নকৰাকে কেৱল টিভি টকছত কিবা কিছুমান কথা ক'বলৈ গুচি আহে। আপুনি ওৱান নেশ্যন ওৱান ইলেকশ্যনৰ আপুনি যদি গুগল চাৰ্চ কৰে তাত আপুনি গোটেইখিনি পাই যাব। 18,000 পৃষ্ঠাৰ আছে। ৰিকমেণ্ডেশ্যনখন অকণমান পঢ়ি আহক। কোনো কেয়াৰটেকাৰ গভৰ্ণমেণ্টৰ কথা আহে নাই, মই আপোনাক বুজাইতো দিলোঁ। 2000 যদি নিৰ্বাচন হয়, যদি অনাস্থাৰ প্ৰস্তাৱত চৰকাৰ ভাঙিলে আৰু তাৰ পাছত যদি সেই চৰকাৰখনৰ নিৰ্বাচন হয় তেতিয়াহ'লে সেই নিৰ্বাচনত তেওঁলোকে অৱশিষ্ট সময়খিনিৰ কাৰণে সেইখিনি পাব। তাৰপাছত আকৌ এখন যেতিয়া সেই টাৰ্মটো বিধানসভাৰ কাৰ্যকাল শেষ হ'ল তাৰ পাছৰখিনি তেওঁলোকে চৰকাৰ কৰিব। যদি কিবা কাৰণত নিৰ্বাচন হ'ল আৰু যদি কিবা কাৰণত অনাস্থাৰ প্ৰস্তাৱত অনা হ'ল আৰু চৰকাৰ ভাঙিলে, তাৰপাছত যদি বেলেগ দলে চৰকাৰ গঠন কৰে তেওঁলোকৰ কাৰণে সেই অৱশিষ্ট সময়খিনিয়ে কাৰ্যকাল থাকিব বিধানসভাৰ কাৰ্যকাল, তাৰ বাদে অন্য ইয়াত কোনো কথা কোৱা নাই। আপুনি যোনটো এই যে আপুনি চিষ্টেমটো ক'লে, যোনটো প্ৰভিজন ৰাখিছে তাতে, সেই প্ৰভিজনটোৰ পৰা কি ডেভেলপ হ'ব পাৰে কাইলৈ? মানে এতিয়া ধৰক এতিয়া আপোনালোকে চাই আছে চেণ্ট্ৰেলত গভৰ্ণমেণ্ট আছে, বিভিন্ন ৰাজ্যত নিৰ্বাচন হৈ আছে। নিৰ্বাচন হোৱাৰ পিছত কি হয়, যেতিয়া চিটবিলাক 10টা 15টা আনিব, অলপ কম চিটৰ ব্যৱধানত কোনোবা এটা দলে চৰকাৰ কৰে, সেই চৰকাৰটো মানে ইমান স্থিৰতা নাপায়, অলপ ডিষ্টাৰ্ব পাই থাকে বিৰোধীৰ পৰা নাইবা যদি। ঠিক আছে, মই বেছি দীঘলীয়া কৰিম। সেইটোৱে মই কৈছোঁ, এতিয়া যোনটো প্ৰভিজন তাতে ৰাখিছে, ধৰিলোঁ চেণ্ট্ৰেলত এটা দলে চৰকাৰ কৰিলে, এতিয়া ষ্টেটত তাৰ অপজিশ্যন দলে চৰকাৰ কৰিছে কিন্তু কম ব্যৱধান। ঠিক আছে, এই চৰকাৰটো আপুনি বুজি পাইছো, সেইটো বাৰু উত্তৰ দিব, এইটো ভাঙি দিলেই পৰৱৰ্তী ৰুলিং কিন্তু এটা কথা, এইখিনি সময়ত আমি এই বিষয়ে আমি বিশেষ কথা নাপাতো। মই অন্তিম মন্তব্য ল'ব বিচাৰিছো আপোনাৰ পৰা। বিজেপি চৰকাৰ বেকফুটত আছে নে ফ্ৰণ্ট ফুটত আছে? এটা শব্দত আপুনি ক'ত, চেণ্ট্ৰেলত নে অসমত? অসমত নিৰ্বাচন অসমৰ উপ নিৰ্বাচনৰ হওক, আগন্তুক অসমৰ লোকসভা নিৰ্বাচনৰ পাছৰ অসমৰ উপ নিৰ্বাচন হওক নাইবা 26ত আহিব লগা নিৰ্বাচনৰ কাৰণে অসমৰ ৰাইজে বাট চাই আছে যে কোনদিনাখন এই হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ নাইবা বিজেপি চৰকাৰ পেলাই দিব পাৰি, তাৰ কাৰণে মানুহে বাট চাই আছে। কেৱল মাত্ৰ নিৰ্বাচন আহিব আৰু তেখেতসকল পেলাই দিব। ইতিমধ্যে অসমৰ বিজেপি চৰকাৰ বেকফুটত আহি গৈছে। বহু মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ যিবোৰ দুৰ্নীতি, সেই দুৰ্নীতিবোৰে জনসাধাৰণৰ মন একেবাৰে ভাঙি পেলাইছে। এইখন চৰকাৰৰ প্ৰতি আস্থা নোহোৱা হৈছে, সেই কথা আগত উপ নিৰ্বাচনত আপুনি দেখিবলৈ পাব। গতিকে আন কিছুমান ইছ্যুৱে, মূল্য বৃদ্ধি, স্মাৰ্ট মিটাৰ আদি বিভিন্ন ইছ্যুৱে ইতিমধ্যে এই অসমৰ বিজেপি চৰকাৰখনক বেকফুটলৈ আনিছে। এতিয়া এই বেকফুটলৈ অনাৰ ফলত আগত উপ নিৰ্বাচনত অসমৰ ৰাইজে নিশ্চয় এইখন চৰকাৰৰ বিৰুদ্ধে ৰায় দিব। ঠিক আছে, ধন্যবাদ জনাইছোঁ আপোনালোক দুইজনকে, ধন্যবাদ জনাইছোঁ কংগ্ৰেছৰ মুখপাত্ৰক, ধন্যবাদ জনাইছোঁ ৰাইজৰ দলৰ মুখপাত্ৰক, ধন্যবাদ জনাইছোঁ বিজেপিৰ মুখপাত্ৰকো ধন্যবাদ জনাইছোঁ। আৰু এই মুহূৰ্তত যুক্তিযুদ্ধৰ পৰা মই ডিকেট শৰ্মাই বিদায় লৈছোঁ। ধন্যবাদ, নমস্কাৰ।